দুষ্ট চিত্তে যিটো জনে বৃথা কথা বৃথা মন তাৰ কৰ্ম সকলে বিফল তিলে কোন থাকে ৰৈতে তীক্ষ্ণে যাইবই আৱা ঘটৰ যে নজল ইটো কথা জানা সাৰ জ্ঞানটো কৰ্মটো আৰ নকৰিবা বিশ্বাস কিঞ্চিত শ্ৰৱণ কীৰ্তন কৰা সুখে সংসাৰ কতৰা দিয়া মোৰ চৰণত চিত্ত। এই সংসাৰৰ পৰা পৰম গতি যদি বিচাৰিছা মোৰ নাম শ্ৰৱণ আৰু কীৰ্তন মহাভক্তি আশ্ৰয় কৰা সুখেৰে সংসাৰৰ পৰা তৰি যাবা। তপ জপ তীৰ্থ স্নান যিটো ফল মহাদান জ্ঞান বৈৰাগ্যৰ যেন ফল যিটো গুণ নাম গাৱৈ বখি সিটো সুখে পাৱৈ দেখা কেনে ভকতিৰ বল। তপ জপ তীৰ্থ স্নান কৰিলে যি মহাফল লাভ হয় জ্ঞান বৈৰাগ্যৰ জৰিয়তে যিটো গুণ নাম গাৱৈ যিজনে মোৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰি থাকে বখি সিটো সুখে পাৱৈ দেখা কেনে ভকতিৰ বল। গো কোটি দানং গ্ৰহণেশ কাশী মাগে প্ৰয়াগে যদি কল্পবাসী সুমেৰু সমান সুবৰ্ণ দানং ন তুল্যং গোবিন্দ নাম। এবাৰ কৃষ্ণ বুলি উচ্চাৰণ কৰি শৰণ গ্ৰহণ কৰিলে সমস্ত পুণ্যৰ ফল ইয়াৰ দ্বাৰা জীৱই লাভ কৰিব পাৰে। বাকী সকলো নকৰাকৈ ইমান পুণ্যৰ গৰাকী হ'ব পাৰে। গতিকে ভক্তি মাৰ্গটো আশ্ৰয় কৰা ভক্তিৰ মহাবলটো এইটোৱে। জানা তুমি সাৰে সাৰ ভকতিত পৰে আৰ নাহি গতি দাতা সংসাৰত এহি হে কহবৈ বেদ দিলো হেৰা পৰিচ্ছেদ লৈও তুমি আমাৰ সন্মত। এইটোৱে বেদৰ সাৰ তত্ত্ব তোমাক মই ক'লো তুমি আমাৰ সন্মত আশ্ৰয় কৰা। এই ৰামে শুনিও ক সভাসদ মহাভাগৱত পদ কৃষ্ণ কথা সংসাৰতে সাৰ আয়ু যায় আলে জালে ইটো ঘূৰ কলিকালে জ্ঞানে কৰ্মে নপাইবা নিস্তাৰ। এই সংসাৰৰ পৰা পৰম গতি ভক্তি। গতিকে জ্ঞান কৰ্মত জীৱৰ নিস্তাৰ নাই বুলি কৈছে। এৰামে নকৰিও জন্ম বৃথা শুনাইতো কৃষ্ণ কথা ফুৰা ৰাম নাম গলে বান্ধি ঐত আয়ু পাত ভৈলে ঘূৰ পৰ লোকে গৈলে আকে লাগি মৰিবা কান্দি। জন্ম বিফলে নপঠিয়াবা কৃষ্ণ কথা শুনা ৰাম নাম গলত বান্ধি লোৱা আৰু আয়ুসটো শেষ হৈ গ'লে পৰলোকলৈ যেতিয়া যাবা ইয়াক যদি আশ্ৰয় নকৰা পৰলোকত গৈ কান্দি কান্দি মৰিব লাগিব কৃষ্ণ নাম আশ্ৰয় নকৰাৰ বাবে। ৰাম পৰমবান ধৱ নাম শুনাই আৰু গুণগ্ৰাম আতপৰে কোন পুণ্য আছে জাত পৰে পাপী নাই তাকো তাৰৈ নামে পায় কুলক্ৰিয়া একোৱে নবাছে। পৰম বান্ধৱ কেৱল হৰিনাম আৰু সেই হৰিনাম আশ্ৰয় কৰিলে কোন কুলত জন্ম কি কৰ্ম কৰি আছে কেনে কিমান পাপী এইবিলাক নামে কেতিয়াও বাজ বিচাৰ নকৰে। নামক আশ্ৰয় কৰাৰ লগে লগে নামে সমস্ত পাপ
খণ্ডন কৰি সংসাৰৰ পৰা জীৱক পৰম গতি প্ৰদান কৰিব এনেকৈ সিদ্ধান্ত দিছে এৰা দহৈ পাতে কচয় কৰৈ পুণ্যয় অভ্যুদয় মিলাঐ মুকুতি সুখ সুখে বুলন্তে নাহি কৈ শ্ৰম শুনন্তে অমৃত সম হেন নাম কিয় এৰা মুখে পাপ 10টি পাপ খণ্ডন কৰিব আৰু পুণ্য উপাৰ্জন হ'ব মুকুতিৰ সুখ লাভ কৰিব যি কৃষ্ণ নাম কীৰ্তন কৰিবৰ বাবে উচ্চাৰণ কৰিবৰ বাবে জীৱই কোনো কষ্ট কৰিব নালাগে শুনিলে অমৃততকৈও সুস্বাদযুক্ত বুলি কৈছে তেনেহেন নাম হেৰা জীৱ মুখেৰে উচ্চাৰণ কৰিবলৈ কিয় টান পোৱা এই বুলি উপদেশ প্ৰদান কৰিছে ৰামে ইটো কলিকালে সাৰ নাম বিনে নাহি আৰ নামতে সমস্তে পুণ্য বিজয় যত তপ তীৰ্থ স্নান মন্ত্ৰ জাপ্য যোগ জ্ঞান নাম উচ্চাৰণতে সবে নামত দিও কচিত নামে সে সুহৃদবিত সংসাৰ ব্যাধিৰ মহৌষধি এৰি হেন হৰি নাম কৰি মৰৈ আন কাম তাত পৰে নাহি কৈ বিবুধি কৃষ্ণে হে পৰম দেৱ ব্ৰহ্মা হৰে কৰৈ হেৱ জানি তান ভজি ওচৰণে পৰলোক বন্ধু হৰি তানে হে স্মৰণে তৰি আনগতি নাহি কৈ মৰণে কৃষ্ণই হ'ল পৰম দেৱ যাৰ চৰণত ব্ৰহ্মা শিৱয়ো সদায় সেৱা কৰি থাকে সেইজন ঈশ্বৰ কৃষ্ণৰ চৰণ চিন্তা কৰা পৰলোক বন্ধু তেওঁক স্মৰণ কৰিলে জীৱৰ কল্যাণ হ'ব গতিকে আন পথেৰে জীৱৰ কেতিয়াও কল্যাণ সাধিত নহয় 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 কৃষ্ণ কন ভজি যিটো আন দেৱ পূজৈ ৰাক্ষস অসুৰ শিশি একোৱে নুবুজৈ কৃষ্ণদেৱক চিন্তা নকৰি আন দেৱক চিন্তা কৰা মানে ৰাক্ষস অসুৰ বুলি কৈছে শাস্ত্ৰই কৈছে কৃষ্ণ এৰা আন দেৱ এৰে কৰৈ কেশৱ সম জানিবা শিশি জন পাতকী পৰম আন দেৱ এৰে শব্দটো হ'ল 7টা বিভক্তিৰ 3 নম্বৰ বিভক্তিটো আমি ব্যাকৰণত সকলোৱে পাইছিলোঁ এৰে ৰে দি দ্বাৰা 3 নম্বৰ বিভক্তি এৰে শব্দৰ অৰ্থ হ'ল সৈতে বা লগত আন দেৱ এৰে অন্য দেৱতাৰ লগত কেশৱক কৰে হম ঈশ্বৰ কৃষ্ণ সমান বুলি যিসকলে চিন্তা কৰে গোপাল গোবিন্দ যদু নন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ গোপাল গোবিন্দ যদু নন্দন কৃষ্ণৰ চৰণে লৈলো শৰণ এই বুলি কৃষ্ণৰ চৰণত শৰণ লৈছোঁ বুলি বৰতাল বজাই বজাই যদি সৰস্বতী পূজাৰ দিনা নাম গাই থাকোঁ তেতিয়াহ'লে আন দেৱ এৰে কৰে কেশৱক হম অন্য দেৱতাৰ লগত ঈশ্বৰ কৃষ্ণক সমান কৰা
তেতিয়াহ'লে সেইজনকে পৰম পাপী বুলি কৈছে কৃষ্ণ। আমি সেইবিলাক ব্যক্তিগত চিন্তা আনিব নালাগে, আমাৰ পদে কোৱাখিনিহে আমি মাত্ৰ প্ৰকাশ কৰা হৈছে। নিজে আমি যি যেনেকৈ বুজিছোঁ তাৰ যদি ভুল হৈ আছে সেইটো আমি শুদ্ধ কৰিবলৈ চেষ্টা কৰিব লাগে। এইটোহে আমাৰ চিন্তা হ'ব লাগে যে আমুকে আমুক কৰিছে, এইটো আমাৰ দৰকাৰ নাই। কৃষ্ণ গীতা শাস্ত্ৰত কৈছে, মিখলাই কৰা পূজা ঘোঁৰাৰ শৃংগাৰ, শৃংগাৰতে সুখ নাই কটি ভাংগে তাৰ। যেন শিমলুৰ পুষ্প পৰি থাকে তলে, সেইমতে অভক্তৰ দ্ৰব্য নলওঁ সকলে। যেনেকৈ মিখলাই কৰা পূজা ভাগ সৰস্বতীও নলয়, কৃষ্ণও নলয়। ঘোঁৰাৰ শৃংগাৰ বুলি কৈছে, আপোনাৰভাৱে জানে ঘোঁৰা আৰু গাধৰ যেতিয়া মিলন হয় তেতিয়া এটা জীৱৰ সৃষ্টি হয়, নামটো কি? খচ্চৰ বুলি কয়। সি ঘোঁৰাও নহয় গাধও নহয়, সেইটো মিখলাই কৰা পূজা বুলি কৈছে। ঘোঁৰাৰ শৃংগাৰ মানে ঘোঁৰাই যেতিয়া ৰতিক্ৰিয়াত অৱস্থান কৰিব তেতিয়া তাৰ পৰা যি জীৱৰ সৃষ্টি হ'ব সেইটো মিখলাই কৰা পূজাটো তেনেকুৱা বুলি কৈছে। গতিকে অভক্তৰ দ্ৰব্য পূজা নলওঁ সকলে, তেনেকৈ কৰাসকলক ঈশ্বৰৰ অভক্ত বুলি কৈছে, ঈশ্বৰৰ ভক্ত বুলি নাই কোৱা। সেই অভক্তসকলে দিয়া সেই পূজা দ্ৰব্য ভগৱন্তই গ্ৰহণ নকৰোঁ বুলি কৈছে। যেনেকৈ শিমলু গছজোপাৰ ফুলবিলাক তল ভৰি ভৰি পৰি থাকিলেও সেই ফুল কেতিয়াও কোনেও বুটলি নলয় কিবা এটা কামত আহিব বুলি, ঠিক তেনেকৈ ভগৱন্তই সেই দ্ৰব্য গ্ৰহণ নকৰে। ঈশ্বৰ কৃষ্ণক এৰি যিটো জনে, ভজে অন্য দেৱতাক, কুকুৰৰ লানে যে ধৰি মোৰ জনে, খোজে সিন্ধু তৰিবাক। ঈশ্বৰ কৃষ্ণক এৰি আন দেৱতাক চিন্তা কৰাজনে নিজৰ পোহনীয়া কুকুৰটো সাগৰত দলি মাৰি দি নিজেও পানীলৈ জাপ মাৰি কুকুৰটোৰ নেজডালত ধৰি বিশাল সমুদ্ৰ পাৰ হৈ যাবলৈ যি বৃথা চেষ্টা কৰে, ঠিক তেনেকৈ ঈশ্বৰ কৃষ্ণক বাদ দি অন্য দেৱতাক পুজিলে এই মায়াময় সংসাৰৰ পৰা কোনেও তৰিব নোৱাৰে। কাৰণ মায়াৰ গৰাকী হ'ল কৃষ্ণ। যিজনে মায়া সৃষ্টি কৰিছে সেইজনৰ চৰণলৈ গ'লেহে মায়াৰ পৰা আমি উদ্ধাৰ পাব পাৰিম। যিজনে তলাটো মাৰিছে, চাবিটো যাৰ হাতত আছে সেইজনক সেৱা কৰিলেহে চাবিটো দিব। গতিকে চাবিটো আমি পালেহে তলাটো খুলিব পাৰিম। গতিকে মায়াৰ স্বামী হ'ল কৃষ্ণ। গতিকে কৃষ্ণৰ চৰণলৈ গ'লেহে তেওঁ মায়াৰ বন্ধনৰ পৰা আমাক মুকলি কৰি দিব, কাৰণ বাকী দেৱতাসকলো মায়াতে আবদ্ধ হৈ আছে। ঈশ্বৰ কৃষ্ণক যিটো অন্য দেৱতাৰ সম, ঈশ্বৰ কৃষ্ণক আন দেৱতাৰ সমান বুলি বুলয় অধম মোৰ সমতি, যিসকলে ভাবে সেইসকলক অধম আৰু মূঢ়মতি বুলি কৈছে। 84 নৰক ভুঞ্জি পাপৰ জনিত সিটো, অৱশ্যে শুইবেক উৎপত্তি। 84 লক্ষবাৰ বিভিন্ন জনিত জন্ম গ্ৰহণ কৰি কৰি সেই জীৱই এই সংসাৰলৈ আয়াজাত কৰি থাকিব লাগিব। গতিকে ঈশ্বৰ কৃষ্ণই অৰ্জুনৰ আগত কৈছে, সেইসকলৰ অৱস্থাটো কেনেকুৱা হ'ব এই ব্যৱস্থাটো সিদ্ধান্ত দিছে। শুইবেক বিস্থাৰ পোক, জন্মে জন্মে মৰি, অৰ্জুনতো গীতাত কহিছা দেৱ হৰি। ঈশ্বৰ কৃষ্ণই গীতা জ্ঞানত অৰ্জুনক কৈছে, তেনেকৈ মোৰ ওচৰলৈ অহা মোক চিন্তা কৰা জীৱবিলাকে লেট্ৰিনৰ পোক হৈ হৈ জন্ম হ'ব লাগিব, তাতেই মৰিব, তাতেই জন্ম হ'ব, তাতেই মৰিব। এইটো জানো আমি বিচাৰোঁ? কোনোবাই কেতিয়াও নিবিচাৰোঁ। গতিকে জ্ঞান আৰু বিবেক দুটা উত্তম বস্তু দিলে সেই বস্তু দুটাৰ জৰিয়তে আমি কেনেকৈ নিজৰ জীৱন অতিবাহিত কৰিব লাগে সুন্দৰ চানেকি ভাগৱতে আমাক দৰ্শন কৰাইছে। গতিকে সেই চানেকি আশ্ৰয় কৰি পদচন্দ্ৰ ছবিচন্দ্ৰৰ আশ্ৰয় কৰি জীৱনটো আমি যাপন কৰিবৰ বাবে চিন্তা কৰিলে আমি ঈশ্বৰ পুৰুষৰ কৃপাধন্য হ'ব পাৰিম। আৰু বৰ্তমান উদ্ধৱৰ আগত এনেকৈ ভগৱন্ত পুৰুষে পদচন্দ্ৰ দুলৰীচন্দ্ৰৰ জৰিয়তে উপদেশ প্ৰদান কৰিছে।